সো নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল। মোৰো ভালেই। বৰ্তমান আছোঁ যোৰহাটত তৰাজনত আছোঁ আৰু আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব লাগে। যোৰহাটত যদি আপুনি এখন ভাল ৰিজৰ্ট বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বহুত দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে চৰি। আৰু আজি ভিডিঅ'টো বহুত দিনৰ মূৰত কণ্টিনিউ কৰিছোঁ। লাষ্ট ভিডিঅ' মণ্টু দাৰ বিয়াতে বনোৱা, প্ৰায় 14 দিনমান ভিডিঅ' দিব পৰা নাছিলোঁ। চ' কিছুমান প্ৰব্লেমৰ কাৰণে দিব পৰা নাই আৰু কি ক'ম, কণ্টেণ্টৰ অভাৱো হৈ যায়। ব'লক তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। সকলোবোৰ দেখাই যাম, ক'ত ক'ত গৈ আছোঁ, কি কথা, সকলোবোৰ দেখাম। যোৰহাটত এখন ৰিজৰ্ট গৈ আছোঁ, নতুনকৈ অপেনিং কৰিছে। অপেনিং হোৱা দিন হ'ল বাৰু, আৰু মই অহাৰ অকণমান লেট হৈছে আৰু যি কি নহওক, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, ব'লক। আৰু এয়া বৰুৱা চাৰিআলিৰ ওচৰৰ পৰা এয়া অভাৰব্ৰিজ বনি আছে। একদম আপোনাৰ ভোগ দৈ দলঙৰ ওচৰলৈকে মানে এখন অভাৰব্ৰিজ বনিব। মেইন টাউনখন পাৰ কৰাই দিছে এখন অভাৰব্ৰিজে, আৰু কাম এতিয়া চলি আছে আৰু চাগে 2 বছৰ মানৰ পিছতহে এখন অপেনিং হ'ব চাগে। ইমান পটককে কৈ থকা যোৰহাটত মানে এই বছৰ 3-4খন মান অভাৰব্ৰিজৰ মানে কাম চলি আছে আৰু ভালেই হৈছে বাৰু। জামটো নাথাকিব আৰু বহুত ভালেই হৈছে। এতিয়া আমি গৈ আছো যোৰহাটৰ এখন ৰিজৰ্টলৈ। তাত গৈ পিনে মানে বহুতো ইউটিউবাৰে ভিডিঅ' বনালে। আজি যোৰহাট আহিছিলো, মই বোলো এটা ভিডিঅ' বনাই দিয়াই যাওক নে কি কয় গাইছ। বহুত ৰ'দ, এতিয়া গৰম দিনটো সোমালেহিয়ে। বহুত ৰ'দ দিছে, ভালকে কওঁ ভিডিঅ'টো। বহুত ৰ'দ দিছে আৰু মানে কি ক'ম, হাফ টি চাৰ্টটো লগাই আহিলো। পুৰা মানে কি হৈছে, বেয়া হাতখন জ্বলিছে গাইছ, কি ক'ম আৰু। গৰম দিনত উপায় নাই নে কি কয় গাইছ। এই বহুত জাম হৈ গৈছে দেই। গৰমৰ দিনত মানে বাইকখন চলাই ওলাই আহিবলৈ একো মনেই নাযায় মানে। কাৰ হ'লে বাৰু বেলেগ কথা, কাৰত বাৰু কি আছে, বিন্দাছ AC চলাওক যাওক নে কি কয় গাইছ। খালি আমাৰ কাৰ কিনা সপোনে হৈ ৰ'ব নেকি নে কি কয়। বাৰু যি কি নহওক, গৰমৰ দিনত মানে বাইক চলাবলৈ মনে নাযায় গাইছ। পিন্ধি আহিলো হাফ টি চাৰ্টটো, আৰু পিছফালে প্ৰীতমে ভিডিঅ' কৰি আছে আৰু মই বাইকখন চলাই আছো। হাফ টি চাৰ্টটো পিন্ধি আহিছো, মানে টি চাৰ্টটো যিটো হাতখন জ্বলিছে গাইছ। আৰু মোৰতো যিটো কেমেৰা মানে লৈ আহিছো ন গাইছ, প্ৰীতমক লৈ আহিছো, আৰু ই মানে ভিডিঅ' কৰিবলৈ লাজ কৰে গাইছ। কি ক'ম মানে, নকৈছো আৰু। ভোগদৈ ব্ৰিজ পাৰ হলো, বাপৰে বাপ খাতৰা গৰম পৰিছে দেই। এনেকুৱা গৰমৰ দিনত মানে ৰাইড কৰা একদম মুস্কিল কাম বুলি ক'ব লাগিব। আৰু বাইক চলোৱা, বাপৰে বাপ। অকণমান দূৰ কিন্তু আছে দেই। আৰু এতিয়াচোন আমি যাব লাগিব শিৱসাগৰ ৰোডত। আচ্ছা, শিৱসাগৰ ৰোডত আছে মানে। বাপৰে বাপ, মস্ত ধূলি ৰে। কেতিয়ানো ৰাস্তাবোৰ ভাল হয়গৈ আৰু একদম ধূলিমুক্ত। অভাৰব্ৰিজখন মজা লাগিছে ন। আৰু এইখন যেতিয়া অপেনিং কৰিব আহিম এটা ভিডিঅ' বনাবলৈ। মই বৰ্তমান আহি আছো যোৰহাটৰ পৰা, আৰু এতিয়া গৈ আছো এইটো শিৱসাগৰ ৰোডত। আৰু শিৱসাগৰ ৰোডত গৈ থাকিলে প্ৰায় চাগে আৰু আমি 4 কিলোমিটাৰ মান গ'লে চাগে আমি মেইন ৰিজৰ্টখন পাই যাম, মেইন ডেষ্টিনেশ্যন। আৰু হাইৱে পাইছোহি। হাইৱেটো অকণমান চলাই গাড়ী ভালে লাগে নে কি কয় পিকআপত, আৰু হাইৱেত গাড়ী চলোৱা মজাই বেলেগ নহয় নে কি কয় গাইছ। হাইৱেত গাড়ী চলোৱা মজা এটা বেলেগ মানে। অ'কে, আৰু আমি আহি পায়ে গৈছোহি। আৰু এইটো দেখিছে, আপোনালোকক লোকেশ্যনটো অকণমান ভালকে দেখাই দিওঁ বোলো। আৰু এইটো দেখিছে শিৱসাগৰ ৰোড, আৰু আমি আহিছো এই চাইডৰ পৰা, আমি আহিছো যোৰহাটৰ পৰা। ইয়াতে পোষ্টাৰ লাগি আছে AS03 বন্ধুত্ব কুটিৰ ইকো কেম্প ওলাইছে। আৰু লোকেশ্যনটো দেখিছে, আমি পায়ে গৈছোহি। ফকাছ দেখিছে, ফকাছ নাই হয় একচুৱেলি, অকণমান আছে। আৰু প্ৰায় কমচে কম চাগে মোবাইলত দেখাই আছে 160 মিটাৰ। চ' 160 মিটাৰ গ'লে আমি পাই যাম। চ' লগ পাই আছো আপোনালোকৰ মেইন জেগাত। গাইছ, আৰু আহি পালোহি। একদম মন চন বেয়া, মানে কি হ'ল, এই বৰ ডাঙৰ কথা এটা হৈ গ'ল। চ' মানে তেজৰ ব্লাড টেষ্টৰ ৰিপৰ্ট আনিবলৈ আহিছিলোঁ। আৰু কি হ'ল, একদম আটাইতকৈ ডাঙৰ কথা, সেই প্ৰীতমৰ তাতে মানে কি হ'ল, ATM আছিলে। আৰু মই ভিডিঅ' বনালো আৰু ইয়াক পটককৈ উঠ বুলি ক'লো, ইও ধান্দা নামাৰিলে। পটককৈ আমি এতিয়া যলৈ আহিলো, মানে আমি 12 কিলোমিটাৰ মান দূৰ গুচি আহিলো গাইছ। এতিয়া মানে কি হয়, আকৌ উভতি যাবলৈও দিগদাৰ হৈছে। মানে কি হ'ল, আহিলো যেতিয়া বোলো যি হয় হওক, ৰিক্স এটা লৈছো। ঘৰত তামাম গালি দিব মা গাইছ মানে। চ' পটাপট আমি ইয়াতে সোমাই কেনে ভিডিঅ' চিডিঅ' কৰি লওঁ, তাৰ পৰা ডাইৰেক্ট যাব লাগিব এতিয়া মানে গাইছ। একদম জল্দি যাব লাগিব। আৰু ইয়াতে এটা আছে জিৰণি ঘৰ, আৰু য'ত আপুনি মানে অকণমান জিৰাব পাৰিব। আৰু ইয়াতে ধুনীয়াকৈ কিতাপ চিতাপ থৈ দিছে বঢ়িয়াকৈ, আপুনি ইয়াতে মানে পঢ়িব পাৰিব। চাওক এইপিনে কি ধুনীয়াকৈ পেইণ্ট কৰি থৈছে, চাওক বাপৰে বাপ।
বহুত ধুনীয়াকৈ ৰিজৰ্টখন বনাইছে তেওঁলোকে আৰু ৰিজৰ্টখন গোটেইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো পাৰ্ট দেখালোঁ আপোনালোকক আৰু এনেকৈ বহিবলৈও বঢ়িয়াকৈ বনাই থোৱা আছে আৰু দাদা আহিছে আপুনি এই ৰিজৰ্টখনৰ লগত জড়িত নি অঁ ৰিজৰ্টখন বলক অকণমান দেখাই দিওঁ আৰু এইটো এটা কটেজ আছে আৰু ইয়াতে তেওঁলোকৰ ষ্টাফ থাকে আৰু ইয়াৰে বেৰত চাওক বঢ়িয়াকৈ চিত্ৰ অংকন কৰা হৈছে বঢ়িয়াকৈ আৰু এইপিনে বহি আছে সি মন চন মাৰি মোৰো মনটো বহুত বেয়া একদম আমি ইয়াত জল্দি ভিডিঅ' বনাই জল্দি যাব লাগিব মানে একদম ৰখিবলৈ একেবাৰে টাইম নাই দাদাই আমাক সকলোবোৰ অকণমান ভালকৈ দেখাই দিব আৰু আমি অকণমান এক্সপ্ল'ৰ কৰি পিনে ইয়াৰ পৰা ওলাই দিওঁ আহক জল্দি চাওঁ তো আমাৰ লগত দাদা আছে দাদাৰ পৰা জানিব বিচাৰিম আৰু এই ৰিজৰ্টখন অপেনিং হোৱা কিমান দিন হ'ল দাদা কওক 2 মাহমান হৈছে আৰু ইয়াতে আপোনালোকক এটা বস্তু দেখাম কটেজ আছে ইয়াতে ভালেমানকেইটা কটেজ দেখিছোঁ আৰু এটা ফিচাৰী আছে মই দেখাই যাম আৰু ইয়াতে কটেজকেইটাৰ নাম দিয়া হৈছে চাওক আপোনালোকক দেখাম এইটো হৈছে চুকলেংমুং আৰু এইটো হৈছে চুকাফা সেনেকৈ প্ৰত্যেকটো কটেজৰে এটা নাম দিয়া হৈছে আৰু কটেজবোৰৰ ভিতৰত সোমাই চাব পাৰি নে পাৰি অ'কে আৰু কটেজবোৰৰ ভিতৰত সোমাই চাম আৰু কটেজবোৰ এনেকৈ সজাইছে তেওঁলোকে আৰু এই কটেজবোৰ তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰিছে আৰু দেখিছে আৰু এনেকৈ কটেজটোৰ ভিতৰত আপোনালোকে এনেকুৱা এটা ছিংগুল ৰুম পাব এখন বিচনা পাব যিহেতু 2জন মানুহে মানে আৰামত ইয়াতে থাকিব পাৰিব কটেজটোৰ ভিতৰতো এনেকুৱা বাঁহৰ কটেজ আৰু ডেক'ৰেশ্যনবোৰ ভালে দিছে তাৰ কাষতে আছে আৰু এটা কটেজ আৰু এইটো কটেজো চাগে একেই হ'ব আৰু ইয়াৰ ভিতৰতো নোসোমাংগৈ আৰু বেলেগ আৰু এটা ডাঙৰ কটেজ দেখাইছোঁ ৰ'ব আৰু এটা কটেজ আছে আৰু সেইটো হৈছে ডাঙৰ কটেজ এইটো আপুনি আৰামত 2জন মানুহে বা 3জনে আৰামত শুব পাৰিব চাওক এনেকুৱা এটা কটেজ দুফালে 2খন ফেন দেখিছোঁ বঢ়িয়া এটা আৰু ইয়াতো আপোনালোকে মন গ'লে ইয়াতো শুই দিব পাৰে আৰু এই কটেজবোৰৰ প্ৰাইচ কেনেকৈ ৰাখিছে কওক এইটো 3000 2000 আৰু আপোনালোকে এই কটেজটোত লেট্ৰিন বাথৰুম চব সুবিধা পাই যাব আৰু এই কটেজটোৰ প্ৰাইচ ৰাখিছে তেওঁলোকে 3000 আৰু এই খোৱা বোৱা চব 3000ৰ ভিতৰতে হ'ব নি নহয় খোৱা বোৱাটো এক্সট্ৰা ন অ'কে আৰু এটা কটেজত আপোনালোকে এক নিশা ইয়াত থাকিবৰ বাবে পে' কৰিব লাগিব 3000 আৰু ইয়াতে আৰু 2টা কটেজ দেখিছোঁ আৰু এই কটেজকেইটা আছে এটা পুখুৰীৰ ওপৰত বাপৰে বাপ বঢ়িয়া লাগিছে চাওক এয়া আছে 2টা কটেজ আৰু এইকেইটা হৈছে ছিংগুল কটেজ মানে আপোনাৰ 2জন ব্যক্তি বঢ়িয়াকৈ থাকিব পাৰিব আৰু এই কটেজকেইটাৰ ৰুমকেইটা আগৰ ৰুমৰ দৰে একে ছেইম চাওক এনেকুৱা ডেক'ৰেশ্যন আৰু আগফালে এটা পাব আপোনালোকে বঢ়িয়া পুখুৰী চাওক বেলকনিৰ ভিউ আপোনালোকে পাব এটা পুখুৰী আৰু এইটো এটা কটেজ দেখিছে আৰু ইয়াতে ৰেষ্টুৰেণ্ট এখন আছে ৰেষ্টুৰেণ্টখনো দেখাম আৰু এটা চেল্ফি পইণ্টটো আছে আৰু আপোনালোকক চেল্ফি পইণ্টটো দেখাম সকলোবোৰ দেখাম আৰু কটেজৰ ভিউ এনেকুৱা আৰু এইটো হৈছে আপোনাৰ কিটচেন ৰেষ্টুৰেণ্ট ইয়াতে আপোনালোকে খাব পাৰিব আৰু ইয়াতে এটা দেখিছোঁ চেল্ফি পইণ্ট তো যাওঁ চেল্ফি পইণ্টলৈ এইটো এটা আছে চেল্ফি পইণ্ট তেওঁলোকৰ ইয়াতে বহি আপোনালোকে চেল্ফি তুলিব পাৰিব আৰু চেল্ফি পইণ্টটো বঢ়িয়া লাগিছে পিছফালে এটা আছে পুখুৰী আৰু ইয়াতে আপোনালোকে খেলিব পাৰিব বিন্দাছ আৰু এইখন হৈছে তেওঁলোকৰ ৰেষ্টুৰেণ্ট আৰু আপোনালোকে ইয়াতে অসমীয়া থলুৱা খাদ্য আৰু ফাষ্টফুড আদি সকলোবোৰ খানা ইয়াতে এভেইলেবল আছে আপোনালোকে পাই যাব এনেকৈ বঢ়ি মুকলি এৰিয়া বঢ়িয়া একদম প্লেজৰ ভিউ লৈ এনেকুৱাকৈ বঢ়িয়াকৈ আপোনালোকে ইয়াতে খানা খাব পাৰিব এনেকুৱা ৰেষ্টুৰেণ্টখন আৰু আহিব পাৰে লোকেশ্যনটো হ'ল মেলেং বজাৰৰ ওচৰতে যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ আৰু মই আহি পিনে ৰিজৰ্টখনত ভালে পালোঁ চ' আপোনালোকো আহিব পাৰে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব জল্দি যাওঁ আমাৰ বেগটো যিহেতু বিচাৰি পোৱাই নাই যাওঁ আমি আছোঁ এতিয়া
মেলেং বজাৰৰ ওচৰৰ এই বন্ধুত্ব কুটিৰ AA03 ৰিজৰ্টখনত। আৰু ইয়াৰ পৰা আমাৰ য'ৰ ডেষ্টিনেশ্যন তাত হৈছে 12 কিলোমিটাৰ। জল্দি জল্দি যাব লাগে আৰু বেগটো পাওঁ নে নাপাওঁ গাইজ কোনো ঠিক নাই। চ' তাতে মানে ATM কাৰ্ড চব আছে। চ' কি হৈ গ'ল মানে আজি আমাৰ লগত মানে নকৈছোঁ আৰু গাইজ, তাত গৈ পিনে লগ পাম। চ' বেগটো পাওঁ নে নাপাওঁ চ' আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে আহিব বিচাৰে এই ৰিজৰ্টখন আহিব পাৰে। চ' মইতো এক্সপিৰিয়েঞ্চটো ভালে পালোঁ। চ' আপোনালোকেও আহিব পাৰে দিয়ক। গাইজ য'ত এৰিছিলোঁ বেগটো আৰু তাতে আছে চাওক। আৰু আমি এইডোখৰ পৰাই মানে বেগটো থৈ গৈছিলোঁ আৰু ইয়াতে বস্তুখিনি আছেনে মেইনকৈ চেক কৰি লওঁ। আছে গাইজ, এয়া মোৰ মাইকৰ বক্স আছিলে। চ' ফাইনেলি মাইকৰ বক্সটো আছে আৰু মোৰ মেইনকৈ চাৰ্জাৰডাল আছিলে, চেমচাঙৰ চাৰ্জাৰডাল আছিলে আৰু এইডালো আছে। চ' ফাইনেলি মোবাইল ধৰ আৰু মেইনলি আৰু ইয়াতে ATMখনো থাকিছিলে বেগত আৰু ফাইনেলি ATMখনো আছে। থেংক গড। মানে পাম নে নাপাম মানে 50% মানে চান্স ৰাখিছোঁ পোৱা আৰু 50% চান্স মানে মই নাই বুলিয়ে ধৰিছোঁ। কাৰণ ইয়াতে মানে আপোনাৰ চিকিউৰিটি কেমেৰা আছে আৰু চিকিউৰিটি দাদা দুজন মানুহ থাকে আৰু তেওঁলোকৰ ভৰসাতে মানে এৰি দিছোঁ। আৰু যদি বোলো কোনোবাই নিয়ে তো এইপিনে চিকিউৰিটি কেমেৰা বোলো চেক কৰিব লাগিব। ইয়াতে চিকিউৰিটি কেমেৰা লাগিয়ে থাকে, বহুত চিকিউৰিটি কেমেৰা আছে। চ' মেইনলি মানে কি হ'ল ব্লাডৰ টেষ্ট কৰা হৈছিলে আৰু ব্লাডৰ ৰিপৰ্ট আছিলে আৰু এইখিনিতো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইমান ইয়াতে টকা খৰচ আছে আৰু চেমচাঙৰ চাৰ্জাৰ এণ্ড মাইক এণ্ড ATM। চ' সকলোবোৰ পালোঁ। মানে কি ক'ম মানে ভাল লাগিছে বহুতটা। মই ভবা নাছিলোঁ যে পাম বুলি। কি ক'ম মানে ইয়াৰ। চ' মানে মই ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। চ' ই বোলো বেগটো লৈ আহিব। ইও মানে কি হ'ল মই ল'লোঁ বুলি ভাবি গ'ল। তাৰপিছত সেনেকৈ মানে আমি গুচি গ'লোঁ। আমি গ'লোঁ ৰিজৰ্টখনলৈ আৰু ৰিজৰ্টখনলৈ গ'লোঁ আৰু ৰিজৰ্টত মানে কি হ'ল আমি ভিডিঅ' বনাই আহি কেনে তাৰ পৰা বোলো একেবাৰে কি যি হওক বোলো ভিডিঅ'টো আহিলে যেতিয়া বনাই যাওঁ। ভিডিঅ'টো বনাই আহি ফাইনেলি ঘূৰি মেইন আগৰ জেগাত আহি পাইছোঁ আৰু আগৰ জেগাত আহি ভালে বেগটো আছে বাৰু দিয়ক। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি ৰিজৰ্টখনত যাম বুলি ভাবিছে ভাল ৰিজৰ্ট হয়, তেওঁলোকৰ ৰেচপন্স মই ভাল পালোঁ। আৰু ৰুমবিলাকৰ অকণমান দামটো বাৰু বেছি, তো 2000 কৈছে আৰু 3000 সেনেকুৱা আছে। চ' তাৰ ভিতৰতে যদি অকণমান কম বেছ হৈ যাব। চ' আপোনালোকে যাব পাৰে তাত ভালকৈ মানে থাকিব পাৰে। এটা গাঁৱলীয়া পৰিৱেশৰ তেওঁলোকে ভাইব দিবলৈ চেষ্টা কৰিছে। সকলোবোৰ কটেজ বাঁহৰ আৰু এনেকুৱাতো আজিকালি যোৰহাটতো এভেইলেবল। আপোনালোকে এনেকুৱা বিল্ডিংটো পায়ে যাব। যোৰহাটত আজিকালি ৰুমৰ কোনো অভাৱ নাই। আগতে আছিলে, এতিয়া কিনো অভাৱ। যোৰহাটত মানে কোনো ৰুমৰ অভাৱ নাই নহয় জানো। চ' আপোনালোকে যাব পাৰে। চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' চেনেলটো যদি নতুন আহিছে আপোনালোকে চ' ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, বাই বাই দিয়ক।